নাজানো অখিল গগৈ ডাঙৰীয়াৰ ডেডলাইনটো কিয় পিছুৱাই নি আছে। মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক যেতিয়া ওচৰৰ পৰা লগ পায়, যেতিয়া বডিৰ যিটো ভাইব্ৰেশ্যন পায়, তাতে এলায়েন্সৰ ৰিয়েচনো ওলাই থাকে। আৰু সেইটো মই জানো যে এই এলায়েন্সটো কোনফালে গৈ আছে। কাৰণ মূল কথাটো হৈছে গৌৰৱ গগৈয়ে ৰকিব লোচনক বাদ দি একো সিদ্ধান্ত ল'ব নোৱাৰে। আৰু অখিল গগৈয়ে কথা পাতি আছে গৌৰৱ গগৈৰ লগত। প্ৰথমখন যিখন মিটিং, এইটো অসমৰ ৰাইজে নাজানে, মই জানো, ৰকিবলৈ ঘৰত হৈছিলে এলায়েন্সৰ মিটিংখন। পিছত মই বিৰোধিতা কৰিছিলোঁ যে অসমৰ চৰকাৰ বনোৱা এলায়েন্সৰ মিটিংবিলাক ৰকিব লোচনৰ ঘৰত কিয় হ'ব? নহ'লে গৌৰৱ গগৈয়ে প্ৰথম অখিল গগৈক লগ পাইছে এলায়েন্সৰ কথা পাতিবলৈ ৰকিব লোচনৰ ঘৰতহে। এতিয়া গৌৰৱ গগৈ সন্তুষ্ট নে অসন্তুষ্ট এইটো ডাঙৰ কথা নহয়, ৰকিব লোচন সন্তুষ্ট নে অসন্তুষ্ট। এতিয়া দেখুৱাই পেলাই ক'ৰবাত ক'ৰবাত আপুনি দেখিছে যে গৌৰৱ গগৈ ৰকিবলৈক মাজে মাজে লগত নলয়। এইটো দেখুৱাবলৈ যেতিয়া ভোট যেতিয়া গন্তি হ'ব, তেতিয়া আপুনি দেখিব যিখিনি ভোট কংগ্ৰেছে পাব এইখিনি ৰকিব লোচনৰ নেতৃত্বতে পাব, গৌৰৱ গগৈৰ নেতৃত্বত নাপায়। সেইকাৰণে ইয়াত হৰ্তা কৰ্তা বিধতা ৰকিব লোচন। ৰকিব লোচনে আঙুলিয়াই দিয়া চৈটকেইটা যদি অখিল গগৈ লয় এলায়েন্স হ'ব। যদি ৰকিব লোচনে আঙুলিয়াই দিয়া চিটকেইটা বাদ দি এটাও চিট অখিল গগৈ বিচাৰে।